নমস্কাৰ, আজি হৈছে ২৭ মাৰ্চ। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। আগবঢ়াইছোঁ প্ৰথমটো খবৰ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিপদত পৰিছে কংগ্ৰেছ প্ৰাৰ্থী। নিৰ্বাচনী প্ৰচাৰত উত্তপ্ত পৰিস্থিতি। লাহৰীঘাটৰ বিধায়ক আসিফ মহম্মদ নাজাৰক পহুখেদা দিয়া হৈছে। জাগিৰোড সমষ্টিৰ দুটা পঞ্চায়তত এই ঘটনা সংঘটিত হয়। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা কংগ্ৰেছ প্ৰাৰ্থীক খেদিলে ভোটাৰে। আধাতে প্ৰচাৰ সামৰি পলায়ন কৰিবলৈ বাধ্য হ'ল বিধায়ক নাজাৰ। জনতাৰ গৰ্জনত উত্তাল হৈ পৰে হাচেনাবাৰী বজাৰ। বিধায়কৰ উপস্থিত হোৱাৰ লগে লগে সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ। হাচেনাবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল আসিফ মহম্মদ নাজাৰ। উত্তেজিত ভোটাৰে বিধায়কগৰাকীক ঘেৰি ধৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। একাংশ উত্তেজিত ৰাইজে বিধায়কগৰাকীক খেদি পঠিয়াবলৈ উদ্যত হয়। উপায়ন্তৰ হৈ নিৰ্বাচনী সভা আধাতেই এৰিলে আসিফ নাজাৰে। ইয়াৰ পাছৰ খবৰ। ২০২৬ মহাৰণত জয়ী হ'বনে কংগ্ৰেছ? ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে ২০২৬ মহাৰণৰ বাবে। মাজত মাত্ৰ বাকী আছে ১৪টাকৈ দিন। কি হ'ব অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট? ২০২৬ মহাৰণত জয়ী হ'বনে কংগ্ৰেছ? এইদৰে এতিয়া প্ৰশ্ন উত্থাপিত হয়। কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰিবনে গৌৰৱ গগৈয়ে? হিমন্ত বিশ্ব শৰ্মা বিজেপি ধুমুহাত তছনছ হৈ পৰিব নেকি কংগ্ৰেছ? ক্ষমতাৰ গাদীত বহিব পাৰিবনে নোৱাৰে কংগ্ৰেছ দলে? ৰাজনৈতিক মহলৰ এতিয়া হট টপিকত পৰিছে কংগ্ৰেছ দল। তৰুণ গগৈৰ দৰে কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰিবনে গৌৰৱ গগৈয়ে? হিতেশ্বৰ শইকীয়াৰ দৰে শাসনৰ গাদী আজুৰি আনিব নেকি গৌৰৱ গগৈয়ে? বেয়া দিনৰ পৰা মুক্ত হ'বনে কংগ্ৰেছ? নে পুনৰ বিৰোধী আসনত বহিব লাগিব কংগ্ৰেছ? গৌৰৱ গগৈৰ নেতৃত্বত সফল হ'বনে বিফল হ'ব বিৰোধী মিত্ৰজোঁট? এইদৰে এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হয়। আগবঢ়াইছোঁ পৰৱৰ্তী খবৰ। কোনো সভালৈ নোযোৱাকৈ মহিলাই লাভ কৰিব ধন। এই ডাঙৰ ঘোষণা কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে মন্তব্য কৰি কয়, কংগ্ৰেছ চৰকাৰ আহিলে মহিলাক দিয়া হ'ব নতুন সুবিধা। বিজেপিৰ দৰে কংগ্ৰেছৰ সভালৈ যাব নালাগে মহিলাই। ১২৫০ টকাৰ বাবে বিজেপিৰ সভালৈ যাব লাগে মহিলাসকল। সভালৈ নগ'লে কৰ্তন কৰা হয় মহিলাসকলৰ নাম। ১২৫০ টকাৰ বাবে মহিলাই ভোগে হাৰাশাস্তি। কিন্তু কংগ্ৰেছে মহিলাৰ কষ্ট লাঘৱ কৰিব। কংগ্ৰেছ চৰকাৰ আহিলে মহিলাসকল ঘৰত বহি পাব আঁচনিৰ ধন। দিব লৈছোঁ আন এটা খবৰ। যুদ্ধ আৰম্ভ নহওঁতেই গৌৰৱ গগৈয়ে বিৰতি ল'ব ধৰিছে। কংগ্ৰেছৰ অৱস্থা একেবাৰে বেয়া। যুদ্ধলৈ ভয় কৰিছে কংগ্ৰেছে। মানুহৰ এতিয়া কেৱল কামৰ লগতহে মতলব। যুদ্ধৰ ক্ষেত্ৰৰ পৰা ছত্ৰভংগ দিছে কংগ্ৰেছে। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব। এইদৰে মন্তব্য কৰে বিজেপি নেতা ভূপেন বৰাই। ভূপেন বৰাই কয়, অহা ৫ বছৰত ৪ গুণ অধিক কাম হ'ব। বিহপুৰীয়াত মোৰ জয় নিশ্চিত। নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে বিজেপি প্ৰাৰ্থী ভূপেন বৰাই। আন এটা খবৰ। বন্ধ হ'ল ইছলাম ধৰ্মাৱলম্বী তালাক হালাল শৰিয়ত আইন। গুজৰাটত বলবৎ কৰা হ'ল UCC। উত্তৰাখণ্ডৰ পাছত এবাৰ গুজৰাটত গৃহীত কৰা হ'ল UCC। বিবাহ বিচ্ছেদ লিভিনত আহিব প্ৰতিবন্ধকতা। বিবাহ পঞ্জীয়ন হ'ব বাধ্যতামূলক। জোৰকৈ বিবাহ দিলে ৭ বছৰ হ'ব জেল। লিভিনত থাকিলে কৰিব লাগিব পঞ্জীয়ন। আদালতৰ নিৰ্দেশ অবিহনে কৰিব নোৱাৰিব বিবাহ বিচ্ছেদ। আগবঢ়াইছোঁ আন এটা খবৰ। ছিংগাপুৰ আৰু অসমৰ চাৰ্জশ্বিটৰ মাজত পাৰ্থক্য নাই। উদ্দেশ্য প্ৰণোদিতভাৱে মদ খুৱাইছিল জুবিন গাৰ্গক। এটা ষড়যন্ত্ৰমূলকভাৱে অমৃত প্ৰভাই মদ খুৱাইছিল জুবিনক। সুপ্ৰিম কোৰ্টৰ ৰায় আমাৰ কেছটোক শক্তিশালী কৰিছে। মই প্ৰথম দিনৰ পৰাই কৈছিলোঁ অসম আৰক্ষীয়ে ভাল কাম কৰিব। আমাৰ কথাৰ সৈতে ছিংগাপুৰৰ ৰায়ৰ মিল আছে। অসমৰ ৰাইজে আজি বুজি পাইছে আমি ভাল কাম কৰিছোঁ। জুবিনৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰিছে। দিব লৈছোঁ আন এটা খবৰ। হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ পিছ পেলাই ১ নম্বৰত বদৰুদ্দিন আজমল। ২০২৬ বিধানসভা নিৰ্বাচনৰ আটাইতকৈ ধনী প্ৰাৰ্থী বদৰুদ্দিন আজমল। হিমন্ত গৌৰৱতকৈ ৫০০ গুণ অধিক সম্পত্তি বদৰুদ্দিন আজমলৰ। সম্পত্তিৰ বাবে পুনৰ চৰ্চাত বদৰুদ্দিন আজমল। ৫৬২ কোটি টকাৰ সম্পত্তিগৰাকী বদৰুদ্দিন আজমল। নিৰ্বাচনী শপতনামাত বদৰুদ্দিনে দিলে সম্পত্তিৰ তালিকা। বদৰুদ্দিন আজমলৰ অস্থাৱৰ সম্পত্তিৰ মূল্য ৫২.৪৩ কোটি টকা। স্থাৱৰ সম্পত্তিৰ মূল্য প্ৰায় ১৬৯ কোটি টকা। বদৰুদ্দিনৰ আছে ৪.৪৫ কোটি টকাৰ ধাৰ। ২০২৪ আৰু ২৫ বিত্তীয় বৰ্ষত বদৰুদ্দিনৰ উপাৰ্জন প্ৰায় ৩.২১ কোটি টকা। যোৱা ১০ বছৰত ব্যাপক ৰূপত বৃদ্ধি পাইছে আজমলৰ সম্পত্তি। বিভিন্ন শিতানত আজমলৰ বিনিয়োগ ২০০ কোটি টকা। আজমলৰ হাতত আছে ১১,৩২,২৩১ কোটি টকা। বদৰুদ্দিন আজমলৰ বেংকত জমা আছে ৯.৭৩ কোটি টকা। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰা হৈছে 10.9 কোটি টকা।
বদৰুদ্দিন আজমলৰ অলংকাৰ দাম 52.32 কোটি টকা। পত্নী ৰিজৱান বদৰুদ্দিন আজমলৰ নামত বেংকত জমা আছে 4.39 কোটি টকা। শ্বেয়াৰ মাৰ্কেটত পত্নী ৰিজৱান বদৰুদ্দিন আজমলৰ বিনিয়োগ আছে 10.7 লাখ টকা। বদৰুদ্দিন আজমলৰ অন্যান্য অস্থাৱৰ সম্পত্তি 29.8 কোটি টকা। পত্নী ৰিজৱান বদৰুদ্দিন আজমলৰ অন্যান্য অস্থাৱৰ সম্পত্তি আছে 47.11 লাখ টকা। বদৰুদ্দিন আজমলৰ গাড়ীৰ দাম 1.57 কোটি টকা। পত্নী ৰিজৱান বদৰুদ্দিন আজমলৰ গাড়ীৰ দাম 60 লাখ টকা। পত্নী ৰিজৱান বদৰুদ্দিন আজমলৰ অলংকাৰৰ দাম হৈছে 30.82 লাখ টকা। বদৰুদ্দিন আজমলৰ কৃষিভূমিৰ দাম 111.63 কোটি টকা। বদৰুদ্দিন আজমলৰ দিল্লী মুম্বাই ফ্লেটৰ দাম 169.91 কোটি টকা। 25.51 লাখ টকাৰে মুম্বাই ফ্লেটৰ ইনভেনশ্যন। বদৰুদ্দিন আজমলৰ অনা কৃষি ভূমিৰ দাম 3.65 কোটি টকা। দিব লৈছোঁ আন এটা খবৰ। নগাঁৱৰ 7টাকৈ সমষ্টিত 38গৰাকী প্ৰাৰ্থীৰ মনোনয়ন। নগাঁৱৰ 7টাকৈ বিধানসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছে মুঠ 38গৰাকীকৈ প্ৰাৰ্থীয়ে। কোন সমষ্টিৰ পৰা কোনে দাখিল কৰিছে মনোনয়ন? 2024 বিধানসভা নিৰ্বাচনৰ বাবে সোমবাৰে অন্ত পৰে মনোনয়ন দাখিল প্ৰক্ৰিয়া। সোমবাৰে মনোনয়ন দাখিল প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পাছত মঙলবাৰে প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ পৰীক্ষা অব্যাহত আছে। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে নগাঁও জিলাৰ বিধানসভা সমষ্টিৰ পৰাও কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰি অৱতীৰ্ণ হৈছে নিৰ্বাচনী যুঁজত। জিলাখনৰ 7টাকৈ বিধানসভা সমষ্টিৰ পৰা মুঠ 38গৰাকীকৈ প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন। ইয়াৰ ব্ৰহ্মপুৰ বিধানসভা সমষ্টিৰ পৰা 5গৰাকী, ধিং বিধানসভা সমষ্টিৰ পৰা 7গৰাকী, কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা 4গৰাকী, নগাঁও বটদ্ৰৱা সমষ্টিৰ পৰা 3গৰাকী, ৰহা বিধানসভা সমষ্টিৰ পৰা 4গৰাকী, ৰূপহীয়াত বিধানসভা সমষ্টিৰ পৰা 8গৰাকী আৰু চামগুৰি বিধানসভা সমষ্টিৰ পৰা 7গৰাকীকৈ প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন। ব্ৰহ্মপুৰ বিধানসভা সমষ্টিত জিতু গোস্বামী বিজেপি, ৰাজেন গোহাঁই অসম জাতীয় পৰিষদ, মুজিবুৰ ৰহমান AIUDF, নজৰুল ইছলাম নিৰ্দলীয়, ৰানুমণি টেৰাংপি আম আদমি পাৰ্টি, হাইদৰ আলী নিৰ্দলীয়, মতিউৰ ৰহমান AIUDF, মেহবুব মুক্তাৰ ৰাইজৰ দল, চিত্তৰঞ্জন নাথ নিৰ্দলীয়, মুকুটদেৱ নাথ বিজেপি, হীৰকজ্যোতি বৰা ৰিপাব্লিকান পাৰ্টি, জাকিৰ হুছেইন ৰিভলিউশ্যন কমিউনিষ্ট পাৰ্টি। কলিয়াবৰ বিধানসভা সমষ্টিত হৈছে কেশৱ মহন্ত AGP, প্ৰদীপ কুমাৰ বৰুৱা ৰাইজৰ দল, জিতেন গৌড় নিৰ্দলীয়, জ্যোতিষ্কা ৰঞ্জন গোস্বামী নিৰ্দলীয়। নগাঁও বটদ্ৰৱা সমষ্টিত ৰূপক শৰ্মা বিজেপি, ডাক্তৰ দুৰ্লভ চমুৱা কংগ্ৰেছ, বৰ্ণালী শৰ্মা ছ'চিয়েলিষ্ট ইউনিটি চেণ্টাৰ অফ ইণ্ডিয়া। ৰহা বিধানসভা সমষ্টিত শশীকান্ত দাস বিজেপি, উৎপল বনিয়া কংগ্ৰেছ, মুকুট দাস AIUDF, বৰুণ বিকাশ দাস আম আদমি পাৰ্টি। ৰূপহীয়াত বিধানসভা সমষ্টি আমিনুল ইছলাম AIUDF, নুৰুল হুদা কংগ্ৰেছ, জাকিৰ হুছেইন AGP, আকিবুৰ ৰহমান নিৰ্দলীয়, হবিবুৰ ৰহমান নিৰ্দলীয়, ৱাকিবুৰ ইছলাম নিৰ্দলীয়, আনাউল হক নিৰ্দলীয়, মইনুল হক নিৰ্দলীয়। চামগুৰি সমষ্টিত আব্দুল আজিজ AIUDF, তানজিল হুছেইন কংগ্ৰেছ, অনিল শইকীয়া বিজেপি, ছেলিম আহমেদ নিৰ্দলীয়, আয়ুব খান নিৰ্দলীয়, সাবিনা ইয়াছমিন নিৰ্দলীয়, প্ৰভাত চন্দ্ৰ ৰায় নিৰ্দলীয়। নগাঁও জিলাৰ মুঠ 7টা বিধানসভা সমষ্টিৰ পৰা মুঠ 38গৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে যদিও ৰাইজে কাক ডিছপ'লৈ পঠিয়াই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।